তই এইবোৰ চিজিল কৰিব নালাগে নহয় এইটো দেহাৰে এনেকৈ ডঙা মেলা নকৰিবি যা ৰেষ্ট লৈ যা বেছিখিনি কাম হ'লেই এইকণ মই পাৰিম আৰু যা ঠিক আছে মই এটা কথা কওঁ আপুনি বেয়া নাপাব আপোনাৰ ব্যৱসায় বাণিজ্য এইবোৰ কি হ'ব সেইবিলাক কি হৈ থাকিব আৰু মানে এইবিলাক এতিয়াও ভবা নাই আপুনি আপোনাৰ কোনো নাই বুলি ভাবিছে হয় কিন্তু আপোনাৰ এতিয়াও এজনী ভাগিনী আছে আৰু ভাগিনীজনীৰ এজনী ছোৱালীও আছে এইবোৰ বেচিব কিয় লাগে পাৰিলে সিহঁতকে লিখি পঢ়ি দিয়ক তাই এতিয়া কলৈ যাব তাই থাকিলে আপোনাৰো এটা সাহস দিয়কচোন সময়ত ভোকত ভাতকেইটা দিবলৈ সময়ত মাত এষাৰ দিবলৈ তাইতো আছে ন হেৰি মই আপোনাৰ পৰা কনচালটেণ্ট হিচাপে আইডিয়া ল'ব বিচৰা নাই পাৰে যদি মোৰ ঘৰে মাতে কিনিব পৰা এজন মানুহ বিচাৰি দিয়ক মই ঘৰখন কাক দিলে ভাল হ'ব কাক দিলে বেয়া হ'ব সেইটো মই পিছত চিন্তা কৰিম বেয়া নাপাব মই মানে কথাটোহে কৈছোঁ ঠিক আছে মই আহিছোঁ দিয়ক মোক আইডিয়া দিবলৈ আহিছে একো নাই যে ঘৰটোত চব খালী তাকেইতো ঐ ভিতৰলৈ আছোন বল ঐ এইফালেও চব খালী ক'তো একো নাই তাকেই এটা কাম কৰ মুন্না ভাই খবৰটো দিয়া বল 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 বছ ঘৰটোত একোৱেই নাই টেবুল চকী বিচনাৰ কাপোৰ খিৰিকী পৰ্দা একোৱেই নাই আৰে নাইতো নায়েই কাগজ এখিলাও নাই বুজিছেনে মানে ৰাতিৰ ভিতৰতে সিহঁতে সকলো বস্তু বাহানি লৈ পেলাই পলাল অঁ বছ মই ওচৰৰ মানুহকো সুধিছোঁ কলৈ গৈছে কোনেও নাজানো বুলি কৈছে আৰু বছ যদি সিহঁতে ক'ৰবালৈ যায়ও ঘৰুৱা বস্তুবোৰতো লগত লৈ নাযায় হয়তো সিহঁতি ৰাতিয়ে চিফ্ট কৰিছে বছ মইছেছ ইমানবোৰ টকা মোৰ বৰবাদ নাই মইছেছ বছ কি হৈছে ঐ মক্কেলহঁত তহঁতক মই এই কাৰণে পুহি ৰাখিছিলোঁ কিমান বাৰ ক'লো যে সিহঁতৰ ঘৰখনৰ ওপৰত চকু ৰাখ এতিয়া কি হ'ল ক'ত মই সিহঁতক বিচাৰি যাওঁ মোৰ ঘৰত পাতি মই মৰিম এতিয়া আৰে বছ বছ কি হৈছে আপোনাৰ আৰে বছ বছ কি হৈছে বছ বছ মা আপোনাৰ ভাগৰেই লাগিছে চাগে আপুনি অকণমান বহি লওকচোন এয়া লওক চাহ একাপ খাই লওক আৰু এইখিনি মোক দিয়ক লাহে লাহে কামখিনি চিজিল হ'বতো আপুনি অকণমান বহি লওক মা কি হ'ল আপুনি দেখোন কান্দি আছে নাই অ' এৰি থৈ অহা ঘৰখনৰ কথা ভাবিছোঁ পাৰ হৈ যোৱা সময়বোৰৰ কথা ভাবিছোঁ এৰি অহা জীৱনটোৰ কথা ভাবিছোঁ কত যে স্মৃতি সেই ঘৰখনত এৰি থৈ আহিছোঁ মানুহজন নাথাকিলেও সেই ঘৰখনত সদায় তেখেতৰ উপস্থিতি অনুভৱ কৰিছিলোঁ
ঘৰখন এৰি আহি বৰ দুখ লাগিছে অ'। আকৌ বা ঘৰখনলৈ উভতি যাব পাৰোঁ নে নোৱাৰো। মোৰ ভাগ্যখন সঁচাকে বৰ বেয়া অ'। মোৰো একেই মা। ময়ো জানো সকলো এৰি থৈ অহা নাই। জীৱনত এনেকৈ অন্ধকাৰ নামিব বুলি কেতিয়াও ভবা নাছিলোঁ। আমি পিছে এতিয়া অলপ সাৱধান হ'ব লাগিব। মনোগুণাৰ মানুহে যাতে আমাক দেখা নাপায়, নহ'লে কিন্তু আকৌ ডাঙৰ কথা হ'ব। মা, অ'চি ছাৰে মোক থানালৈ মাতিছে। মা, এতিয়াৰ পৰা কি মই তোমালোকৰ লগত থাকিম? এতিয়াৰ পৰা তুমি মোৰ লগতে থাকিবা। আমাৰ ঘৰৰ ওচৰতে থকা স্কুলখনত তোমাক এডমিশ্যন কৰাই দিম। তুমি ঘৰৰ পৰা অহা যোৱা কৰিবা। ৱাও, কিমান যে ভাল লাগিব। মই তোমালোকক সদায় লগ পাই থাকিম। আচ্ছা ৰবাচোন, আজি মোক নিবলৈ দেউতা কেলে নাহিলে? দেউতাৰ মানে এটা জৰুৰী কাম আছিলে, সেইকাৰণে আহিব নোৱাৰিলে। দেউতালৈ ফোন এটা কৰাচোন। এতিয়া নালাগে, পিছত। আচ্ছা, তোমাৰ বাৰু স্কুলখন এৰি আহোঁতে অকণমান মনটো বেয়া লাগিছিলে নেকি? মোৰ ফ্ৰেণ্ডছবিলাকক এৰি আহোঁতে বেয়া লাগিছিলে। মই তেওঁলোকলৈ ফোন কৰি থাকিম নহয়, আৰু মই তেওঁলোকক আমাৰ ঘৰলৈও মাতিছোঁ। এইবোৰ আপুনি কি কৈছে দাদা? অঁ, তোমাৰ মোমায়েৰাক মই ইমান বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ বুজিবলৈ চেষ্টাই নকৰিলে। তেওঁ এই ঘৰ মাটি সকলো বিক্ৰী কৰি দিম বুলি কৈছে। মোকতো তেনেকৈ ক'লে। কলৈ যাম বুলি কৈছে? নাজানো, মোকো একো কোৱা নাই। মানুহজনৰ কিবা এটা হৈছে বুজিছা। এতিয়া মুখত পানী এটুপি দিবলৈও তুমিয়েইতো আছা। এতিয়া তোমাৰ কথাও যদি মোমায়েৰাই বুজি নাপায়, বেয়া কথা হৈ দিয়াচোন। বাৰু, মই কথাটো তোমাক ক'লোঁ, এতিয়া তুমি কি সিদ্ধান্ত লোৱা সেইটো তোমাৰ কথা। মই আহিছোঁ দিয়া। বহক, ছাৰ আহিবই, আপুনি অলপ বহক। অঁ, আপুনি? হয়, পিছে গাটো ভাল পাইছেনে এতিয়া? পাইছোঁ। থানালৈ কালিও অহা নহ'ল। আজি নাহিলে বেয়া হ'ব বুলি ভাবি গুচি আহিলোঁ। ভালেই কৰিলে। কেছটো এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। আপোনাক অলপ সোধপোছ কৰিব আছে। সুৰজৰ কেছটো পঢ়ি শুনি মই অলপ কনফিউজনত পৰিছোঁ। কোনোবা সময়ত সুৰজক দোষী যেন লাগিলেও আন কোনোবা সময়ত তাক নিৰ্দোষী যেনো লাগে। ধৰিবই পৰা নাই কি সঁচা কি মিছা। মই যিখিনি জানো সেইখিনি মই আপোনাক শুদ্ধকৈ ক'ব পাৰিম ছাৰ। আৰু ছাৰ, মই সুৰুজৰ ওপৰত এখন এজাহাৰ দিব খোজোঁ। আপুনি? হয় ছাৰ। আপুনি তেখেতৰ পত্নী, আপুনি তেখেতক এজাহাৰ কিয় দিব খুজিছে? তেখেতে মোক মিছা কথা কৈছে। তেখেতে মোক কিছুমান মিছা সপোন দেখুৱাই ভাল পাইছিলে। মোৰ জীৱনটোৰ লগত তেখেতে অন্যায় কৰিছে, আৰু সেইকাৰণে ময়ো বিচাৰোঁ যে তেখেতে শাস্তি পাওক। ঠিক আছে, আপুনি অলপমান ধৈৰ্য ধৰক।
ছাৰ কোনোবাখিনি সময়ত মই নিজকে শেষ কৰি পেলাওঁ যেন লাগে সূৰ্যৰ কাৰণে মই মোৰ মাকো হেৰুৱালোঁ সি আজি মোক মিছা কথাখিনি নোকোৱা হ'লে হয়তো মোৰ জীৱনটো আন্ধাৰ নহ'ল হয় ইণ্টাৰেষ্টিং আপোনালোকৰ কথাবোৰ মই প্ৰথমৰ পৰা জানিব লাগিব কেনেকৈ আপুনি তেখেতৰ লগত চিনাকি হ'ল কেনেকৈ আপোনালোকে আগুৱাই গ'ল এই সকলোবোৰ কথা গম পোৱাৰ পিছতহে মই কেছটো আগুৱাব পাৰিম হ'ব ছাৰ ঠিক আছে আপুনি মোৰ কেবিনলৈ আহক কি হাল্লা কৰিছা আপোনাৰ চেঞ্চ ঘূৰি অহাৰ বাবেহে মুন্না ভাই আমি ফূৰ্তি কৰিছোঁ মই একেবাৰে কলম্বাছ আমেৰিকা আৱিষ্কাৰ কৰি আহিছোঁ এই মক্কেলহঁত তহঁত দুটাৰ কোনো কাম নাই আঁতৰ শুন এই হীৰক আৰু সুৰজ এই দুটাক যদি ধৰি আনিব পাৰ কি আনন্দ কৰিবি মোৰ টকাটোতো গ'লেই জীৱনটো কিবা বৰবাদ হৈ যাব যেন লাগিছে আঁতৰ ঘৰ পাল্লাত কিহে পাইছিলে কুকুৰকেইটাক পইচা দিবলৈ দেউতা দেউতা মই আহি গলো তুমি ক'ত আছা দেউতা জিউ দেউতা নাই দেখোন মা দেউতা ক'ৰবাত ওলাই গৈছে মই দেউতাক এটা ফোন কৰি দিওঁ ৰ'বা মই আহা বুলি গম পালে দেউতাই বহুত ভাল পাব কি কৰিছা মা দেউতাক ফোন কৰিছিলোঁ দেউতা কামত আছে ডিষ্টাৰ্ব পাব নহয় মই ফোন কৰিলে ডিষ্টাৰ্ব নহয় অ' মা মই কৈছোঁ নহয় এতিয়া তুমি ফোন কৰিব নালাগে এতিয়া আহা কাপোৰ সলাই ফ্ৰেছ হৈ ল'বা ৰাস্তাটো ইমান বাৰ সুধিলোঁ এতিয়াও সুধিলোঁ মায়ে মোক দেউতাৰ লগত কিয় কথা পাতিবলৈ নিদিয়ে তাৰমানে আপোনাৰ কথাৰ পৰা মই যি বুজিলোঁ সুৰজে নিজকে সঞ্জয় বুলি আপোনালোকৰ গাঁৱলৈ গাড়ী ভাড়া কৰি গৈছিল হয় ছাৰ মোৰ সম্বন্ধীয়া দাদা এজনৰ লগত যোৱাৰ বাবে মই সহজতে বিশ্বাস কৰি পাইছিলোঁ তাক আলহী হৈ মোৰ ঘৰলৈও আহিছিলে মোৰ মা দেউতাৰ লগত চিনাকিও হৈছিলে সকলোকে কৈ ফুৰিছিলে যে তেওঁৰ বোলে কিবা এটা ট্ৰেভেল এজেঞ্চি আছে বুলি মোৰ মা দেউতায়ো তেওঁক বহুত মৰম কৰিছিলে আচ্ছা তাৰমানে আপুনি তেখেতৰ এইবোৰ কথাত ভুল গৈ তেওঁৰ প্ৰেমত পৰিছিল নে তেখেতক প্ৰথম যেতিয়া লগ পাইছিলোঁ অনুমানে কৰিব পৰা নাছিলোঁ যে তেখেতৰ মাজত এজন বেয়া মানুহ সোমাই আছে বুলি সহজ সৰলকৈ কথা কোৱা ব্যক্তিজনে ইমান চলাহী কথা ক'ব পাৰে বুলি কোনেও বিশ্বাস কৰা নাছিলে তেতিয়া বুজিব পাৰিছিলোঁ যে তেওঁ কোৱা কথাবিলাক মোক চব মিছাই আছিলে আনটোতো বাদেই তেখেতৰ নামটোও মিছা আছিলে কোনে কি মানসিকতা লৈ কাৰ ওচৰলৈ যায় কোনে জানে আচৰিত কোনোবাই নিজৰ প্ৰেয়সীকো ইমান মিছা কথা ক'ব পাৰেনে মই দুৰ্ভগীয়া আছিলোঁ তেখেতে চাগে ভাবিছিলে যে মোৰ দেউতাৰ ইমান টকা পইচা আছে সেইবোৰ ভাবিয়ে চাগে এই প্ৰেম কৰা নাটক কৰিছিলে আপোনালোকৰ সম্পৰ্কৰ কথা আপোনালোকৰ ঘৰত গম পাইছিল মই জনোৱা নাছিলোঁ কাৰণ মোক লৈ দেউতাই বহুত সপোন দেখিছিলে মোৰ দেউতাই ইয়াৰ আগতেই মোক কৈ থৈছিলে যদি মই ঘৰৰ অমতত গৈ কিবা এটা সিদ্ধান্ত লওঁ